বন্ধুসকল অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ আহিছে অতিকৈ ভয়ংকৰ খবৰ। ৰাজমুকুট থিয়েটাৰত নৃত্য কৰি থকাৰ মাজতে অঘটন সংঘটিত হৈছে। অভিনেত্ৰী নন্দিনীৰ সৈতে নৃত্য কৰি থকাৰ মাজতে ট্ৰলীৰ পৰা সৰি পৰে অভিনেতা উৎপল দাসে। অভিনেতা উৎপল দাসৰ এখন হাত ভাঙি যায়। এয়া অতিকৈ দুৰ্ভাগ্যজনক ঘটনা। অভিনেতা উৎপল দাসে কিন্তু তথাপিও দৰ্শকৰ বাবে নাটক কৰিয়ে অৱশেষত চিকিৎসকৰ কাষ চাপে। সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।